বন্ধুসকল প্ৰথম ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁ যে ব্লেক পেন্সিল কি হয়। ব্লেক পেন্সিলৰ গোটেই বিজনেছ প্লানখিনি মই আপোনালোকক দেখাইছিলোঁ। তো এইবাৰ মই আপোনালোকক দেখাব গৈ আছোঁ ব্লেক পেন্সিলত আপোনালোকে কেনেকৈ উইথড্ৰ কৰিব পাৰিব, কেনেকৈ আপোনাৰ বেংক ডিটেইলছ এড কৰিব, প্লাছ আপুনি কেনেকৈ ব্লেক পেন্সিলৰ পৰা উইথড্ৰ কৰিব পাৰিব। তো বন্ধুসকল পলম নকৰি বলক এতিয়াই আমি ডিছকাছ কৰোঁ। তো বন্ধুসকল ডাইৰেক্টলি মই আগত উইথড্ৰ কৰাটো দেখাই লওঁ, তাৰপিছত বেংক ডিটেইলছ কেনেকৈ এড কৰে সেইটো দেখাম। তো বন্ধুসকল আপোনাৰ ৱালেটত যদি এনেকৈ বেলেঞ্চ আছে, আপুনি উইথড্ৰ কৰিব পৰা নাই, তেতিয়া আপুনি ডাইৰেক্টলি আপোনাৰ উইথড্ৰ বটনত ক্লিক কৰিব আৰু আপোনাৰ চাওক মোৰ ইয়াত বেলেঞ্চ দেখাই আছে 9746। মই ইয়াৰ পৰা আপোনাৰ 300 টকা এটা উইথড্ৰ কৰিব বিচাৰি আছোঁ। তো 300 টকা এটা উইথড্ৰ কৰাৰ লগে লগে এইটো দেখাই আছে ৰিকুৱেষ্ট চেণ্ড ছাকচেছফুলি। অলপ সময়ৰ ভিতৰত বন্ধুসকল এই পইচাখিনি মোৰ একাউণ্টলৈ ট্ৰান্সফাৰ হ'ব। মই আপোনালোকক ভিডিঅ'ত থাকোঁতে একাউণ্টলৈ ট্ৰান্সফাৰ হ'লে মই আপোনালোকক দেখাই আছোঁ। নৰ্মেলি 12 ঘণ্টা টাইম লাগে, 12 ঘণ্টাৰ ভিতৰত ট্ৰান্সফাৰ হৈ যায়, কিন্তু 12 ঘণ্টাতকৈ দেৰি নহয়, 12 ঘণ্টাৰ ভিতৰতহে ট্ৰান্সফাৰ হ'ব বন্ধুসকল। তো আপোনালোকক মই এইটো দেখাই আছোঁ, ৰ'ব এক ছেকেণ্ড। এতিয়া উইথড্ৰ বটনত ক্লিক কৰাৰ পাছত চাওক মোৰ ইয়াত বেংক ডিটেইলছ দি আছে। মোৰ অলপমান নেটৱৰ্ক খেলিমেলি দি আছে, সেইকাৰণে দিগদাৰ হৈ আছে। ইয়াত মোৰ বেংক ডিটেইলছখিনি চাওক শ্ব' কৰিছে। মোৰ PNB বেংক আছে, এইটো মোৰ একাউণ্ট নাম্বাৰ হয়, এইটো মোৰ IFSC কোড হয়, এইটো মোৰ নাম হয়, গোটেইখিনি দিয়া আছে। তো বন্ধুসকল এতিয়া আপোনালোকে বেংক ডিটেইলছখিনি কেনেকৈ এড কৰিব, তাৰ বাবে আপুনি চাওক ব্লেক পেন্সিলৰ ওপৰত ইয়াত আপোনাৰ 3 ডট বুলি দিয়া আছে, 3 ডটত আপুনি ক্লিক কৰিব। কৰাৰ পিছত বন্ধুসকল মাই প্ৰফাইলত যাব। মাই প্ৰফাইলত যোৱাৰ পিছত আপোনাৰ ইয়াত আপুনি আপোনাৰ প্ৰফাইল পিকচাৰ এড কৰিব পাৰিব। ইয়াত আপোনাৰ আধাৰ কাৰ্ড এড কৰিব পাৰিব, আধাৰ কাৰ্ড দি আৰু পান কাৰ্ড দি আপুনি KYC আপডেট কৰিব পাৰিব। এইখিনি আপডেট কৰাৰ পিছত আপুনি বেংক ইনফৰমেশ্যনত যাব। বেংক ইনফত যাব, যোৱাৰ পিছত আপোনাৰ বেংক হোল্ডাৰ নাম, একাউণ্ট নাম্বাৰ, IFSC কোড, ব্ৰাঞ্চ, কি বেংক হয়, এইখিনি আপুনি ইয়াত দি মেলি আপডেট বেংক ডিটেইলছ বুলি ইয়াত ক্লিক কৰি দিব। আপোনাৰ গোটেইখিনি বেংক ডিটেইলছ আপডেট হৈ যাব। আপডেট হোৱাৰ পিছত আপোনাৰ সেই বেংকটোত যিখিনি আপুনি বেংক ডিটেইলছ দিলে, সেই বেংকটোত আপোনাৰ পইচাখিনি উইথড্ৰ হৈ যাব। গতিকে বন্ধুসকল আপুনি পলম নকৰি এতিয়াই আপুনি ডাউনলাইনত মানুহ জইন কৰক আৰু আপোনাৰ বেছিকৈ ইনকাম লোৱাত কৰক, ইনকাম ল'বলৈ চেষ্টা কৰক। এতিয়া চাওক বন্ধুসকল মই উইথড্ৰ কৰিছিলোঁ, উইথড্ৰটো মোৰ হ'ল নাই এবাৰ চেক কৰি দিওঁ। মই উইথড্ৰ অপশ্যনত গ'লোঁ, যোৱাৰ পিছত বাকীকেইটা মোৰ উইথড্ৰল চাওক কমপ্লিট হৈ গ'ল। এইটো উইথড্ৰ মোৰ এতিয়ালৈকে পেণ্ডিং হৈ আছে। উইথড্ৰটো আপোনাৰ যেতিয়া কমপ্লিট হৈ যাব, আজি আমাৰ ডেট হ'ল চাওক বন্ধুসকল 20 তাৰিখ 4 মাহ 2024। তো মোৰ এতিয়ালৈকে পেণ্ডিং হৈ আছে। এইটো হৈ যোৱালৈকে মই আপোনাৰ দেখাই দিম আপোনাক উইথড্ৰ কমপ্লিট হোৱাৰ লগে লগে। তো বন্ধুসকল এতিয়া মই আৰু এটা বস্তু আপোনালোকক দেখাব বিচাৰি আছোঁ। আমাৰ এইটো ব্লেক পেন্সিল এপ্লিকেশ্যনৰ পৰা আপুনি পাৰ্চেছ কৰিব পাৰিব, শ্বপিং কৰিব পাৰিব। চাওক বন্ধুসকল ইয়াত আপুনি বহুতখিনি মেডিচিন দিয়া আছে, মোবাইল দিয়া আছে, ৱাচ দিয়া আছে, ডায়েৰী আছে, কিবা ডল আছে, মেকআপৰ আইটেম আছে, ইয়াৰফোন আছে, তাৰপিছত ভালেমানখিনি মেডিচিন আছে, কাপোৰ আছে আৰু এনেকুৱা বস্তুখিনি এড হৈ আছে লাহে লাহে। তো আমি চবখিনি কৰিব পাৰিম, ইয়াৰ পৰা পাৰ্চেছ কৰিব পাৰিম আৰু খুব কম দিনৰ ভিতৰত ইয়াৰ পৰা পাৰ্চেছ কৰিলে আমাৰ ঘৰলৈকে ডেলিভাৰী বয় নি দি আহিব। গতিকে মই বহুতখিনি বস্তু পাৰ্চেছ কৰিছোঁ, মোৰ বস্তুখিনি মই পাইছোঁ, যিটো মোৰ ৰিয়েল অভিজ্ঞতা আছে তাৰ পৰা মই আপোনালোকক জনাব বিচাৰি আছোঁ। চাওক বন্ধুসকল বহুত দেৰি হ'ল, মই আকৌ এবাৰ চেক কৰি দিওঁ আমাৰ উইথড্ৰখিনি সোমালে নাই। যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ আছে, আমি ভিডিঅ'টো ছুটি কৰিব বিচাৰিম। উইথড্ৰটো মোৰ পেণ্ডিং হৈ আছিলে, এইটো একচেপ্ট হ'ল নাই, মই বস্তুটো আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিম। মোৰ অলপ ইণ্টাৰনেটৰ প্ৰব্লেম হৈ আছে বন্ধু, সেইকাৰণে চাওক বন্ধুসকল মোৰ যিটো 300 ৰুপিজ মই উইথড্ৰ কৰিছিলোঁ, মোৰ উইথড্ৰটো কমপ্লিট হ'ল।